কাজিৰঙাত এবাৰ কালভাৰ্ট নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। নিৰ্মাণৰ 2 বছৰ পাছতেই পানীয়ে উটুৱাই নিয়ে কালভাৰ্টটোৰ এটা অংশ। পানীৰ খুঁটত ফাট মেলিলে গাৰ্ড ৱাৰৰ। 3,50,000 টকা ব্যয় সাপেক্ষে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ হালুৱা NC এলেকাৰ এটা জুৰিত নিৰ্মাণ কৰা হৈছিল কালভাৰ্টটো। কালভাৰ্টৰ ওপৰেৰে অহা যোৱা কৰিছিল কেইবাখনো গাঁৱৰ ৰাইজে, কিন্তু কালভাৰ্টটোৰ নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱাৰ ফলতেই পানীৰ খুঁটে উটুৱাই নিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। এইটো কাৰ্বি আংলং আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ এইটো আচলতে সংযোগী পথ। গতিকে এই ৰাস্তাটোত আপোনাৰ 2020 বৰ্ষৰ এইটো পঞ্চায়তৰ অধীনত হোৱা এটা কামৰ নমুনা, আৰু এই ৰাস্তাটোৱে আচলতে একমাত্ৰ পথ কাৰ্বি আংলংলৈ এইটোতে সংযোগ হয়। এই ৰাস্তাটোদি অহা যোৱা কৰে কাৰ্বি আংলঙৰ মানুহখিনি, বা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মানুহখিনিও কাৰ্বি আংলঙলৈ অহা যোৱা কৰে। অতি পৰিতাপৰ কথা, এইটো পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত এইটো প্ৰায় 3.5-4 লাখ টকাৰ ভিতৰৰ এটা কাম। কিন্তু আপোনাৰ এই কামটো হোৱাৰ আজি আচলতে 2 বছৰমান হৈছিলেহে। 2 বছৰমানৰ পিছতে গাৰ্ডৱালখন খহি গ'ল, কালভাৰ্টটো নদীৰ হেৰিয়ে উটুৱাই লৈ গুচি গ'ল। আচলতে কেনেকৈ কাম কৰে, কি কৰে, আচলতে চৰকাৰী পইচাবিলাক আচলতে মানে হৰাত কৰাৰ এটা ব্যৱস্থা কৰে আৰু অপব্যয় কৰাৰ ব্যৱস্থা কৰি পেলাই এই কামখিনি কৰে নেকি। আচলতে তেখেতসকলে আচলতে আমাৰ অনুভৱ হয় যে আচলতে ঠিকাদাৰবিলাকৰ পৰা চাগে বোধহয় কমিশ্যন লৈ পেলাই খুব কম পইচাতে এইটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে এনেকুৱা হয়। নহ'লে বা আপুনি চাওক, ইঞ্জিনিয়াৰে আহি পেলাই ইয়াত যেতিয়া ছাৰ্ভে কৰি পেলাই ইয়াত মানে সুপৰিকল্পিতভাৱে এটা বনোৱা কালভাৰ্ট কেনেকৈ ঢল পানীত উটি যাব। গতিকে তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এই ৰাস্তাটোত বনোৱাৰ নামত নিশ্চয়কৈ পঞ্চায়তৰ বিষয়ববীয়াসকলে পইচা খাব লাগিব, নহ'লে বা কেনেকৈ 2 বছৰতে গাৰ্ডৱাল খহি পেলাই কালভাৰ্টটো উটি গুচি যাব। গতিকে এই বস্তুবিলাক আচলতে আমাৰ বিভাগীয় মন্ত্ৰীসকলে এইটো মানে বস্তুটো তদন্ত কৰাৰ এটা ব্যৱস্থা কৰক, আৰু আমাৰ সমষ্টিৰ সন্মানীয় আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, তেখেতেও আচলতে এই বস্তুবিলাকত আচলতে গুৰুত্ব নিদিয়াৰ ফলশ্ৰুতিত এনেকুৱাবিলাক হ'বলৈ পাইছে। পঞ্চায়ত এটাই কেনেকৈ ইমান দুৰ্নীতি কৰি পেলাই পইচা মানে খাব পাৰে। গতিকে আমি দাবী উত্থাপন কৰিব বিচাৰিম, এইবিলাক সোনকালে চোৱা চিতা কৰি পেলাই পুনৰ নিৰ্মাণৰ আকৌ ব্যৱস্থা কৰি দিয়ক।